Hello students, welcome back to Avid Shiksha. মই পূজা তালুকদাৰ তোমালোক সকলোকে আবিদ শিক্ষা অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু ভালদৰে পঢ়া শুনা নিশ্চয় কৰি আছা। গতিকে সময় একেবাৰে কম, হয়তো তোমালোকে এতিয়া ৰিভিজন কৰি আছা প্ৰত্যেকে। গতিকে তোমালোকৰ এই যে ৰিভিজন চলি আছে সেই ৰিভিজনত আৰু অকমান সহায় হ'বৰ কাৰণে মই আজি লৈ আহিছো আমাৰ যিটো ক্লাছ 10ৰ হিষ্ট্ৰী, যিটো আছে আমাৰ চেপ্টাৰ 5। চেপ্টাৰ নম্বৰ 5ৰ আজি পাৰ্ট 1 হয়, ঠিক আছে। আমাৰ চেপ্টাৰ নম্বৰ 5টো আছিলে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য, ঠিক আছে। সো আমি আজি প্ৰত্যেকটো পেৰাগ্ৰাফ, আমাৰ গোটেইখিনি বস্তু পেৰাগ্ৰাফ ৱাইজ আছে। সো প্ৰত্যেকটো পেৰাগ্ৰাফৰ পৰা কোনখিনি ইম্পৰ্টেণ্ট বস্তু পঢ়িব লাগে সেইখিনি বস্তু আমি আজি ডিটেইলত ডিছকাছ কৰিম, ঠিক আছে। গোটেইখিনি বস্তু পঢ়ি থাকিব নালাগে, যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি বস্তু আজি আমি ধুনীয়াকৈ কি কৰিম, ডিছকাছ কৰিম। সো তোমালোকে যেতিয়া ভিডিঅ'টো চাই আছা যাতে এনেকুৱা এটা ফিল নাহে যে ভিডিঅ'টো এনেই চালো, ঠিক আছে। সো ভিডিঅ'টো যেতিয়া চাই থাকিবা হাতত কলম আৰু এখন বহি নিশ্চয় ৰাখিবা, কাৰণ যিখিনি ইম্পৰ্টেণ্ট বস্তু সেইখিনি তোমালোকে নোট ডাউন কৰি থৈ দিলে যিহেতু এতিয়া ৰিভিজনেই চলি আছে, তোমালোকৰ MCQত কি হৈ যাব, ইজি হৈ যাব, আৰু যেতিয়া তোমালোকৰ এটা দীঘলীয়া প্ৰশ্ন আহিব তাতো ইজি হৈ যাব, ঠিক আছে। সো আমি আমাৰ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এতিয়ালৈকে যদি তোমালোকে আমাৰ যি চেনেলটো আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে। আৰু যদি কিবা সুধিবলগীয়া থাকে, কিবা কুৱেৰিজ থাকে, আমাৰ কমেণ্ট বক্সত তোমালোকে কমেণ্ট দিব পাৰা, অ'কে। সো ইয়াতে আজি আমাৰ মূল আলোচ্য বিষয়সমূহ কি হয়। প্ৰথমটো হ'ল ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উৎস, তাৰপিছত হ'ল ভাৰতীয় সংস্কৃতিৰ বৈশিষ্ট্য, তাৰপিছত হ'ল ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য, সাহিত্য, স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা, সংগীত আৰু নৃত্য, যোগবিদ্যা, উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ সাংস্কৃতিক ঐতিহ্যৰ উৎস, আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য, সাহিত্য, ধৰ্ম, চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য আৰু লোক সংস্কৃতি। গতিকে এইখিনি হৈছে আমাৰ এই গোটেই চেপ্টাৰটোত পঢ়িবলগীয়া মেইন বস্তুখিনি, ঠিক আছে। সো প্ৰথমটো আছে যে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ মূল উৎসসমূহ, ঠিক আছে। তো আমি এই পেৰাগ্ৰাফটোৰ পৰা কোনখিনি বস্তু আমি ইম্পৰ্টেণ্ট দিব লাগে বা কোনখিনি বস্তু আমি ইম্পৰ্টেঞ্চ দি পিনে চাব লাগে। তো প্ৰথমতেতো এই পেৰাগ্ৰাফটোত আছিলে হিন্দু সভ্যতা আৰু ইয়াৰ অৱদান, যে হিন্দু সভ্যতাই আমাক কি অৱদান দিছিলে, ঠিক আছে। গতিকে আমি যদি চাওঁ তেনেহ'লে ভাৰতীয় সংস্কৃতিৰ প্ৰাচীনতম উৎস হ'ল হিন্দু সভ্যতা, যি খ্ৰীষ্টপূৰ্ব 4ৰ্থ সহস্ৰাব্দ, ঠিক আছে। আটাইতকৈ পুৰণি যি এক সভ্যতা আছিলে হিন্দু সভ্যতা, ঠিক আছে, হিন্দু সভ্যতা। আৰু এই সভ্যতাৰ নিৰ্মাতা কোন আছিলে? দ্ৰাবিড়সকল। আৰু দ্ৰাবিড়সকল আছিলে এই যে সভ্যতাটো আছিলে এই সভ্যতাৰ নিৰ্মাতা, ঠিক আছে। সো শিৱলিংগ, মাতৃদেৱীৰ মূৰ্তি, স্বস্তিকা চিন, জীৱ জন্তুৰ পূজা হিন্দু সভ্যতাৰ পৰাই ভাৰতীয় সংস্কৃতিৰ অন্তৰ্ভুক্ত হৈছিলে, ঠিক আছে। আৰু এই গোটেইখিনি বস্তু কেতিয়াৰ পৰা আৰম্ভ হৈছিলে? এই হিন্দু সভ্যতাৰ পৰাই। আৰু হিন্দু সভ্যতাৰ দুখন মানে মষ্ট ইম্পৰ্টেণ্ট নগৰ বুলি যদি আমি কওঁ তেনেহ'লে কি আছিলে? মহেঞ্জোদাৰো আৰু হৰপ্পা, ঠিক আছে। এই দুখন আছিলে মষ্ট ইম্পৰ্টেণ্ট নগৰ, ঠিক আছে, আটাইতকৈ মানে মূল্যৱান নগৰ। গতিকে এই যে জীৱ জন্তুক পূজা কৰা, মাতৃদেৱীৰ মূৰ্তি, শিৱলিংগ, এই গোটেইসমূহ বস্তু কেতিয়াৰ পৰা আহিছিলে? হিন্দু সভ্যতাৰ পৰা আহিছে, ঠিক আছে। নেক্সট আহিলে বৈদিক যুগ আৰু আৰ্য সংস্কৃতি। এতিয়া বৈদিক যুগ আৰু আৰ্য সংস্কৃতিনো কি কি আছিলে? খ্ৰীষ্টপূৰ্ব 1500 চন মানৰ পৰা কি আৰম্ভ হৈছিলে? বৈদিক যুগটো আৰম্ভ হৈছিলে, ঠিক আছে। সো পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ ঋগ্বেদ, মনত ৰাখিবা এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে প্ৰাচীনতম ধৰ্মগ্ৰন্থ কোনখন? তেতিয়াহ'লে কি ক'ব লাগিব? ঋগ্বেদ। ঋগ্বেদৰ আনুমানিক ৰচনাকালৰ ওপৰত ভিত্তি কৰি খ্ৰীষ্টপূৰ্ব 1500 চনৰ পৰা খ্ৰীষ্টপূৰ্ব 1000 চন পৰ্যন্ত সময়ছোৱা কি বুলি কোৱা হয়? ঋগ্বৈদিক যুগ বা আদি বৈদিক যুগ। মনত ৰাখি যাবা কোনখিনি সময়ত কোৱা হয়। আৰু খ্ৰীষ্টপূৰ্ব 1000ৰ পৰা খ্ৰীষ্টপূৰ্ব 600 লৈ সময়ছোৱা কি বুলি কোৱা হয়? পৰৱৰ্তী বৈদিক যুগ। গতিকে এয়া ফিল ইন দা ব্লেংকছতো আহি যাব পাৰে, MCQতো আহি যাব পাৰে, নহ'লে বা ডাইৰেক্ট কুৱেশ্যনতো আহিব পাৰে যে ঋগ্বৈদিক যুগ বা আদি বৈদিক যুগ কেতিয়াৰ পৰা হৈছিলে আৰু কোনখিনি সময় পৰৱৰ্তী বৈদিক যুগ বুলি কোৱা হৈছিলে। ঠিক গতিকে ধুনীয়াকে মই পইণ্টখিনি লিখি দিছো, সো ধুনীয়াকে এইখিনি বস্তু মনত ৰাখিবা, ঠিক আছে। সো নেক্সট যদি আমি চাওঁ চাৰিবেদ কি কি হয়? ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। আৰণ্যক, উপনিষদ আৰু পৰৱৰ্তী সময়ৰ ৰামায়ণ, মহাভাৰত, মহাকাব্যই ভাৰতীয় সংস্কৃতিক এক সুদৃঢ় ভেটি কি কৰিছিলে? প্ৰদান কৰিছিলে, ঠিক আছে। মানে ভাৰতীয় সংস্কৃতিক এই 4খন বেদে কি কৰিছিলে? এক সুদৃঢ় ভেটি
মানে গঢ়ি তোলাত সহায় কৰিছিলে। প্ৰথমটো ঋগ্বেদ আহিছিল, তাৰে পিছত আৰু 3খন আহিছিলে বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। ঠিক আছে। চ' আৰ্য সংস্কৃতিয়ে গোটেই ভাৰতবৰ্ষতে এক সাংস্কৃতিক ঐক্য কি কৰিছিলে, গঢ়ি তুলিছিলে। মানে এইসমূহে কি কৰিছিলে, আমাৰ যিটো সাংস্কৃতিক দিশটো ভাৰতবৰ্ষৰ, সেইসমূহ আগুৱাই লৈ যোৱাত কি কৰিছিলে, সহায় কৰিছিলে। ঠিক আছে। চ' নৃগোষ্ঠীয় সংমিশ্ৰণ, ভাৰতীয় সংস্কৃতি বিভিন্ন নৃগোষ্ঠী মানে নিগ্ৰ, অষ্ট্ৰিক, দ্ৰাবিড়, মংগোলীয় আৰু নৰ্ডিক আৰ্যসকলৰ এক বিৰাট কি আছিলে, সংমিশ্ৰণ আছিলে। ইয়াতে অকল এটা জনগোষ্ঠী, এটা জাতিয়ে আছিল তেনেকুৱা নহয়, বিভিন্ন গোষ্ঠী আছিলে, বিভিন্ন জনজাতি আছিলে, যাৰ ফলত আমি গম পাওঁ যে আমাৰ অসমখনৰ লগতে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ লগতে গোটেই ভাৰতবৰ্ষখন আমাৰ কি হয়, বৈচিত্ৰ্যময়। ঠিক আছে। আৰু ইয়াত বিভিন্ন ধৰ্মৰ মানুহ কি কৰে, বসবাস কৰে। ঠিক আছে। বিভিন্ন সংস্কৃতিৰ মানুহ বসবাস কৰে। আৰু অষ্ট্ৰিকসকলৰ অৱদান কি আছিলে, ধান খেতি, কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা, কাপোৰ বোৱা কৌশল, সেন্দুৰ আৰু হালধিৰ ব্যৱহাৰ, এইসমূহ আছিলে অষ্ট্ৰিকসকলৰ অৱদান। কুৱেশ্যন আহি যাব পাৰে যে অষ্ট্ৰিকসকলৰ অৱদান কি আছিলে, তেতিয়া এইখিনি বস্তু লিখিব লাগিব। চ' নেক্সট যদি চাওঁ আমি ভাষিক বিবিধতা। ঠিক আছে। আমাৰ ইয়াতে এটা ভাষা নচলে, ইয়াত আমাৰ বহুত ভাষা আছে। প্ৰত্যেকটো কোণতে আমাৰ কি হয়, আমাৰ ভাষাবোৰ সলনি হৈ থাকে। ঠিক আছে। গতিকে ভাৰতীয় সংবিধানত ৰাজ্যভিত্তিকভাৱে তালিকাবদ্ধ কৰা অনুসূচিত জনজাতিৰ সংখ্যা কিমান আছিলে, 705টা। ঠিক আছে। আৰু ভাৰতবৰ্ষত বৰ্তমান 122টা কি আছে, প্ৰধান ভাষা আছে, আৰু 1013টা কি আছে, মাতৃভাষা আছে। মনত ৰাখি যাবা, এইসমূহ ধুনীয়াকে নোট ডাউন কৰি যাবা যে ভাৰতবৰ্ষত বৰ্তমান 122টা প্ৰধান ভাষা আৰু 1013টা মাতৃভাষা আছে। আৰু সংবিধানৰ 8ম অনুসূচিতত কি আছে, 22টা ভাষাক স্বীকৃতি দিয়া হৈছে। আৰু ইয়াৰ উপৰিও 3000ৰো অধিক দোৱান প্ৰচলিত। গতিকে এইসমূহ আছিলে ভাষাৰ লগত ৰিলেটেড। ঠিক আছে। আমাৰ ভাৰতবৰ্ষখনত অকল এটা ভাষা নচলে, ইয়াত মই ক'লোৱে প্ৰত্যেকটো কোণতে ইয়াতে কি হয়, ভাষাৰ সলনি হয়। ঠিক আছে। তাৰপিছত যদি চাওঁ আমি ধৰ্মীয় উদাৰতা আৰু সহিষ্ণুতা। ঠিক আছে। চ' ভাৰতীয় সংস্কৃতিৰ মূল বৈশিষ্ট্য হ'ল ধৰ্মীয় উদাৰতা। ইয়াত হিন্দু, বৌদ্ধ, জৈন ধৰ্মৰ লগতে ইছলাম, খ্ৰীষ্টান, শিখ আদি ধৰ্মৰ সমন্বয় ঘটিছে। মানে ধৰ্মীয় উদাৰতা মানে কি, ইয়াত অকল এটা ধৰ্মৰ মানুহ বসবাস নকৰে, ইয়াতে বিভিন্ন ধৰণৰ ধৰ্মৰ মানুহ বসবাস কৰে। আৰু বিভিন্ন ধৰ্মৰ, প্ৰত্যেকটো ধৰ্মৰে সংস্কৃতিয়ে হওক বা তেওঁলোকৰ খোৱা লোৱা হওক, গোটেইখিনি আচাৰ বৰণ, গোটেইখিনি কি হয়, বিভিন্নতা ইয়াতে আমি দেখা পাওঁ। ঠিক আছে। চ' সম্ৰাট অশোকৰ শিলালিপিত সকলো ধৰ্মৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ কি আছে, নিদৰ্শন পোৱা যায়। যে সম্ৰাট অশোকৰ শিলালিপি আছিলে, তাত প্ৰত্যেকটো ধৰ্মকে কি কৰিছে, সন্মান সহকাৰে কি কৰা হৈছে, যে শ্ৰদ্ধা জনোৱা হৈছে। ঠিক আছে। আমি প্ৰত্যেকটো ধৰ্মকে আমি কি কৰিব লাগে, শ্ৰদ্ধা জনাব লাগে, সন্মান জনাব লাগে। ঠিক আছে। চ' নেক্সট যদি আমি চাওঁ বিদেশী শক্তিৰ প্ৰভাৱ, পাৰ্চী, গ্ৰীক হওক, হুন, তুৰ্কী, আফগান, মোগল আৰু ইউৰোপীয়সকলৰ আগমনে ভাৰতৰ স্থাপত্য, সংগীত, চিত্ৰকলা আৰু খাদ্যলৈ বৈচিত্ৰ্য আনিছিল। আৰু বিভিন্ন সময়ত বিভিন্ন কাৰণত কি হৈছিলে, বিভিন্ন ধৰণৰ বিদেশী শক্তি ইয়াত কি কৰিছিলে, আহিছিলে। আৰু আমি জানোৱে যে মোগলসকলে কি কৰিছিলে, 17 বাৰকে আমাৰ অসমখনক কি কৰিছিলে, আক্ৰমণ কৰিছিলে, আমাৰ অসমখনক নিজৰ অধীনত আনিব চেষ্টা কৰিছিল। কিন্তু আহোমসকলৰ প্ৰচেষ্টাত, লাচিত বৰফুকনৰ প্ৰচেষ্টাত কি হৈছিলে, তেওঁলোক সফল হ'ব পৰা নাছিলে। আৰু প্ৰত্যেকটো প্ৰান্তৰ পৰা প্ৰত্যেকটো বিদেশী শক্তিয়ে আহি কি কৰিব বিচাৰিছিলে, ভাৰতবৰ্ষখনক নিজৰ অধীনত কৰিব বিচাৰিছিলে। কাৰণ ভাৰতবৰ্ষৰ নিচিনা ইমান বৈচিত্ৰ্যময়, ইমান ধৰণৰ ধৰ্ম, বিভিন্ন ধৰণৰ ধৰ্মৰ মানুহ থকা এখন দেশ, বিভিন্ন সংস্কৃতিত থকা এখন দেশ, তেনেকুৱা দেশ তেওঁলোকে আন ক'তো দেখা নাছিলে। আৰু সেইবাবে প্ৰত্যেকটো সময়ত, প্ৰত্যেকটো যিকোনো কাৰণতে কি হৈছিলে, বিদেশী শক্তিয়ে কি কৰিছিলে, ইয়াতে আহি আক্ৰমণ চলাইছিলে বা তেওঁলোকৰ অস্তিত্ব ইয়াতে থিতাপি ল'ব বিচাৰিছিলে। চ' বিবিধতাৰ মাজত একতা, ইউনিটি ইন ডাইভাৰ্চিটি। ঠিক আছে। ভাৰতীয় সংস্কৃতিৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল বৈশিষ্ট্যৰ মাজত একতা আৰু সাংস্কৃতিক বহুত্ববাদ। ঠিক আছে। মানে ইউনিটি ইন ডাইভাৰ্চিটি। চ' ইউনিটি ইন ডাইভাৰ্চিটি মানে কি কৈছে, যে ডাইভাৰ্চিটি, বহুত বিভিন্ন ধৰণৰ ধৰ্মৰ মানুহ আছে, কিন্তু আমি যেতিয়া কওঁ, তেতিয়া আমি কি কওঁ, যে আমি সকলো কি হয়, ভাৰতীয় হয়। আমি সকলো ভাৰতবৰ্ষৰ একোজন কি হয়, নাগৰিক। ঠিক আছে। গতিকে সেইটোৱে বস্তু হয় যে ইউনিটি ইন ডাইভাৰ্চিটি। ডাইভাৰ্চিটি বহুত আছে ইয়াত, ধৰ্ম বেলেগ, জাতি বেলেগ, ভাষা বেলেগ, সকলোৰে সংস্কৃতিবোৰ বেলেগ বেলেগ, তথাপিও কি আছে, ইউনিটি আছে, একতা আছে। ঠিক আছে। আৰু জৱাহৰলাল নেহেৰুৰ
ডিস্কভাৰী অফ ইণ্ডিয়া পুথিৰ জৰিয়তে এই ধাৰণাটোৱে স্থায়িত্ব লাভ কৰে। ভৌগোলিক আৰু ধৰ্মীয় ভিন্নতা থাকিলেও এক শক্তিশালী ঐক্যবদ্ধ অনুভূতিয়ে ভাৰতীয়সকলক কি কৰিছে বান্ধি ৰাখিছে। অকল এনেকুৱা নহয় জিঅ'গ্ৰাফিকেলিও বেলেগ বেলেগ হয়, আমাৰ অসমৰ যদি ৱেডাৰবোৰ বেলেগ হয়, ক্লাইমেট বেলেগ হয়, তেনেহ'লে দিল্লীৰ ক্লাইমেট বেলেগ। তথাপিও আমাক যেতিয়া সোধে, আমি যেতিয়া বাহিৰত যাওঁ, আমাক যদি সোধে আমি কোন হয়, তেনেহ'লে আমি কি বুলি ক'ম? দিল্লীৰ মানুহজনেও ভাৰতীয় বুলিয়ে ক'ব, অসমৰ মানুহজনেও কি বুলি ক'ব? ভাৰতীয় বুলিয়ে ক'ব। গতিকে ভৌগোলিকে হওক বা ধৰ্মীয় ভিন্নতা থাকিলেও আমি সকলোৱে কি হয় একোজন ভাৰতীয়। ঠিক আছে। সো নেক্সট যদি আমি চাওঁ সাহিত্য, এবাৰ আহিলে সাহিত্য। ঠিক আছে। সাহিত্যৰ বৈচিত্ৰ্য আৰু সমৃদ্ধি। ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা। প্ৰাচীন সংস্কৃত সাহিত্যত ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ মূল চেতনা নিহিত আছে। এতিয়া যদি আমি চাওঁ ধৰ্মীয় আৰু দাৰ্শনিক গ্ৰন্থসমূহ কি আছিলে? বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত, গীতা, পুৰাণ আদি গ্ৰন্থে ধৰ্ম, জীৱন দৰ্শন আৰু নৈতিক শিক্ষাৰ কি কৰিছিলে? প্ৰচাৰ কৰিছিলে। এইসমূহ মানে গ্ৰন্থই, এইসমূহ দাৰ্শনিক গ্ৰন্থই কি কৰিছিলে? জীৱন দৰ্শন আৰু নৈতিক শিক্ষাৰ কি কৰিছিলে? প্ৰচলন কৰিছিলে। ঠিক আছে। মানে সাহিত্যৰ পৰা মানে ভাৰতবৰ্ষখনক আগুৱাই লৈ যোৱাত, সাহিত্য সংস্কৃতিৰ ফালৰ পৰা আগুৱাই লৈ যোৱাত এইসমূহ গ্ৰন্থই কি কৰিছিলে? সহায় কৰিছিলে। তাৰপিছত যদি আমি চাওঁ বেদাংগ আৰু জ্ঞান বিজ্ঞানত জ্যোতিষ, ব্যাকৰণ, ছন্দ, নিৰুক্ত, কল্প, শিক্ষা আদি শাস্ত্ৰই জ্ঞানৰ বিভিন্ন দিশ কি কৰিছিলে? বিকাশ কৰিছিলে। ঠিক আছে। নেক্সট যদি আমি চাওঁ ৰাজনীতি আৰু চিকিৎসা বিদ্যা, কৌটিল্যৰ অৰ্থশাস্ত্ৰ, ৰাজনীতি, চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা, চিকিৎসা বিজ্ঞান উল্লেখযোগ্য। যদি আমি ৰাজনীতি আৰু চিকিৎসা বিদ্যাৰ ফালৰ পৰা চাওঁ, তেনেহ'লে এইসমূহ গ্ৰন্থ কি আছিলে? উল্লেখযোগ্য আছিলে। ঠিক আছে। সো নেক্সট যদি আমি চাওঁ বিশুদ্ধ সাহিত্য, কালিদাস, শূদ্ৰক, বাণভট্ট আদি সাহিত্যৰ সৃষ্টি সাহিত্যৰ উচ্চমান দেখুৱায়। নেক্সট আছে দাৰ্শনিক চিন্তা, কপিল, পতঞ্জলি, গৌতম, বাদৰায়ণ, কণাদ, জৈমিনী আদি দাৰ্শনিকসকলে বিভিন্ন দৰ্শন প্ৰণয়ন কৰিছিল। ইতিহাস আৰু বিজ্ঞান, কলহনৰ ৰাজতৰংগিনী ইতিহাসমূলক গ্ৰন্থ হয়। আৰ্যভট্ট, বৰামিহিৰ ব্ৰহ্মগুপ্ত, ভাস্কৰাচাৰ্য আদি বিজ্ঞানীয়ে গণিত আৰু জ্যোতিৰ্বিজ্ঞান কি কৰিছিলে? উন্নত কৰিছিলে। আৰু এইসমূহ আছিলে সাহিত্য সংস্কৃতিত আগবঢ়োৱা অৱদান বিভিন্ন সময়ত বিভিন্ন জেগাত। ঠিক আছে। যদি আমি চাওঁ চিকিৎসা বিদ্যা, ৰাজনীতিত কোন আছিল? কৌটিল্যৰ অৰ্থশাস্ত্ৰ আছিলে। আমি যদি চাওঁ দাৰ্শনিকত কোন আছিলে? কপিল, পতঞ্জলি, গৌতম। এইসমূহ লোকে কি কৰিছিলে? সেইখিনি সময়ত কি কৰিছিলে? আমাৰ সংস্কৃতিটো কি কৰে? আগুৱাই নিবৰ কাৰণে তেওঁলোক উঠি পৰি লাগিছিল, বা সেইখিনি সময়ৰ পৰাই বৰ্তমান সময়ৰ আমাৰ যি সংস্কৃতি, সাহিত্য সংস্কৃতি আছে, সেয়া বৰ্তমান সেই অস্তিত্বটো এতিয়াও ৰাখি আছে বা মানে বজাই আছে। ঠিক আছে। বজাই ৰাখিছে। ঠিক আছে। সো নেক্সট যদি আমি চাওঁ জ্ঞান আৰু দৃষ্টিভংগীৰ প্ৰতিফলন। দক্ষিণ ভাৰতৰ সংগম সাহিত্য। দক্ষিণ ভাৰততো উন্নত সাহিত্যিক ধাৰা আছিলে। সমাজ আৰু সংস্কৃতি গঠনত যদি চাওঁ, এই গ্ৰন্থসমূহে সমাজ ব্যৱস্থা, মনস্তত্ব, সাহিত্য চেতনা আৰু সাংস্কৃতিক ঐক্য কি কৰিছিলে? গঢ়ি উঠিছিলে। সো নৈতিক আৰু ধৰ্মীয় মূল্যবোধ, বৰ্ণাশ্ৰম ব্যৱস্থা, পিতৃ মাতৃ, গুৰু অতিথি আদিৰ প্ৰতি শ্ৰদ্ধা শিক্ষা দিছিলে। আৰু আধ্যাত্মিক ধাৰণা যদি চাওঁ, জন্মান্তৰ, মুখ্য, স্বৰ্গ নৰক, পাপ পুণ্য আদি বিশ্বাস জনপ্ৰিয় কৰিছিল। গতিকে এইসমূহ গ্ৰন্থৰ যি দৃষ্টিভংগী আৰু জ্ঞান আছিলে, এইখিনি আছিলে। ঠিক আছে। মানে কেনেকে ধৰ্মীয় মূল্যবোধ বঢ়াব লাগে, কেনেদৰে আধ্যাত্মিক ধাৰণাসমূহ বঢ়াব লাগে, কেনেকে শ্ৰদ্ধা কৰিব লাগে পিতৃ মাতৃ হওক, শিক্ষাগুৰুক, গোটেইখিনি বস্তু এই ধৰ্মসমূহে কি কৰিছিলে? এক ৰাস্তা দেখুৱাই দিছিলে। ঠিক আছে। সো বিশ্বজনীন মূল্যবোধ আৰু আদৰ্শ। ঠিক আছে। কিছুমান বাণী আছিলে যিসমূহ কি কৰিছিলে? মানুহক আগুৱাই নিবৰ কাৰণে বা মানুহক মানে উৎসাহ দিবৰ কাৰণে কি কৰিছিলে? এইসমূহ বাক্য ব্যৱহাৰ কৰিছিলে। প্ৰথমটো আছিলে সত্যমেৱ জয়তে, মানে সত্যৰ সদায় জয়। ক'ত আছে এয়া? মুণ্ডক উপনিষদত। তাৰপিছত আছিলে অহিংসা পৰম ধৰ্ম। আমি এইবোৰ পায়ে আহিছো আগতে। অহিংসাই শ্ৰেষ্ঠ ধৰ্ম ক'ত আছে? মহাভাৰতত। জননী জন্মভূমিশ্চ স্বৰ্গদপি গৰীয়সী। জননী জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ ক'ত আছে? ৰামায়ণ। পিছত আছে বসুধৈৱ কুটুম্বকম, গোটেই পৃথিৱীখনে এক পৰিয়াল ক'ত আছে? মহোপনিষদ। সো এইসমূহ আছিলে বিশ্বজনীন বাণী, যিয়ে কি কৰিছিলে? মানুহক এতিয়াও কি কৰে? আগুৱাই লৈ যোৱাত বা মানুহ এজনক উৎসাহ দিয়াত কি কৰে? সহায় কৰে। ঠিক আছে। তাৰপিছত যদি চাওঁ আমি জীৱন দৰ্শনৰ প্ৰাৰ্থনা যদি আমি চাওঁ, অসতমা সদ্গময়া, তমসমা জ্যোতিৰ্গময়া, মৃত্যুমা অমৃতম গময়া, ওম শান্তি শান্তি শান্তি। তো আমি এই মন্ত্ৰটো আমি প্ৰায়
প্ৰত্যেকখন স্কুলতে আমাৰ কি হয় গোৱা হয় মানে মন্ত্ৰই কি কৰে সদায় সত্য জ্ঞান আৰু অমৃতময় জীৱনৰ কি কৰে পথ দেখুৱায় মানে জীৱন দৰ্শনৰ প্ৰাৰ্থনা আছিলে এয়া ঠিক আছে নেক্সট যদি আমি চাওঁ পৰম্পৰাগত প্ৰবাহ এই গ্ৰন্থসমূহৰ সাৰমৰ্ম কেৱল পুথিৰ মাজতে সীমাবদ্ধ থকা নাই পৰৱৰ্তী সময়ত এইবোৰ বিভিন্ন আঞ্চলিক ভাষালৈ কি হৈছিলে অনুদিত হৈছে আৰু মৌখিকভাৱে নাম কীৰ্তনৰ জৰিয়তে বা সামাজিক ৰীতি নীতিৰ ৰূপত এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কি হৈ আছে প্ৰবাহিত হৈ আছে গতিকে এইসমূহ গ্ৰন্থ সেই তেতিয়া খ্ৰীষ্টপূৰ্বতে ঠিক আছে 1500 সেই খ্ৰীষ্টপূৰ্বতে কি হৈছিলে ৰচনা হৈছিলে বা কৰিছিলে ঠিক আছে কিন্তু সেই তেতিয়াৰ পৰাই এনেকুৱা নহয় যে অকল গ্ৰন্থতে সেইখিনি বস্তু সীমাবদ্ধ হৈ থাকিল প্ৰথম কথাটো কি হ'ল বিভিন্ন ভাষালৈকে এইবোৰ কি হ'ল ট্ৰান্সলেট হ'ল অনুবাদ হ'ল ঠিক আছে তাৰপিছত কি কৈছে যে মৌখিকভাৱে হওক নাম কীৰ্তনৰ জৰিয়তে হওক বা সামাজিক ৰীতি নীতিৰ জৰিয়তে হওক এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ এই বস্তুটো কি হৈ আছে গতি কৰি আছে বা গৈ আছে এই মন্ত্ৰটো সেই সিখিনি সময়তে ওলোৱা হয়নে নাই কিন্তু এতিয়াও আমি কি কৰো এই মন্ত্ৰটো গাও তাৰমানে এটা প্ৰজন্মৰ পৰা এটা প্ৰজন্মলৈ কি হৈ আছে এইসমূহ বস্তু গৈয়ে আছে ঠিক আছে নেক্সট যদি আমি চাওঁ স্থাপত্যৰ প্ৰধান ভাগসমূহ কি হয় সব প্ৰাচীন যুগ ঘাইকৈ মঠ মন্দিৰ স্তূপ আৰু গুহা মন্দিৰ ঠিক আছে মানে কেইবাটাও ভাগত কি কৰা হৈছে সেইখিনি সময়ৰ আৰু ধৰ্মীয় প্ৰভাৱক ভাগ কৰা হৈছে প্ৰথমটো হ'ল প্ৰাচীন যুগত ঘাইকৈ কি হয় মঠ মন্দিৰে হওক স্তূপ বা গুহা মন্দিৰ এইসমূহক প্ৰাচীন যুগ বুলি কয় নেক্সট যদি আমি চাওঁ চুলতানী আৰু মোগল যুগ কোনসমূহ আছিলে মছজিদ মহল ৰাজপ্ৰসাদ মাকুৱাৰা মৃতকৰ সৌধ আৰু মিনাৰ এইখিনি আছিলে চুলতানী আৰু মোগল যুগ যদি সোধে যে প্ৰাচীন যুগৰ কেইটামান কি লিখা ধৰ্মীয় প্ৰভাৱ বা ঐতিহাসিক সময়ৰ কিছুমান স্থাপত্য কি আছিলে তেতিয়া আমি কি কৰিব লাগিব মঠ মন্দিৰ স্তূপ আৰু গুহা মন্দিৰ এইসমূহ আছিলে প্ৰাচীন যুগৰ ভিতৰত আৰু মছজিদ মহল মাকুৱাৰা আৰু মিনাৰ আছিলে কি চুলতানী আৰু মোগল যুগৰ ভিতৰত ঠিক আছে সো মন্দিৰ নিৰ্মাণৰ তিনিটা প্ৰধান শৈলী আছিলে ঠিক আছে প্ৰধান শৈলীসমূহ কি কি আছিলে যে প্ৰাচীন ভাৰতীয় মন্দিৰসমূহক তেওঁলোকৰ ভৌগোলিক অৱস্থান আৰু গঠন অনুসৰি তিনিটা শৈলীত ভাগ কৰা হৈছিলে সো উত্তৰ ভাৰতত কৰিছিলে নাগৰ শৈলী ইয়াৰ ওপৰৰ অংশ শিখৰ অৰ্ধবৃত্তাকাৰ মানে নাগৰ শৈলী যিসমূহ উত্তৰ ভাৰতৰ মন্দিৰসমূহ আছিলে সেইসমূহৰ কি কৰিছিলে সেইসমূহৰ শৈলী আছিলে নাগৰ শৈলী মানে ইয়াৰ ওপৰৰ অংশ কি আছিলে অৰ্ধবৃত্তাকাৰ আছিলে ঠিক আছে নেক্সট যদি আমি চাওঁ দ্ৰাবিড় শৈলী কোনখিনি জাগাত হৈছিলে দক্ষিণ ভাৰতত ইয়াৰ ওপৰৰ অংশ বিমান আয়তাকাৰ আৰু ক্ৰমে ওপৰলৈ কি হৈছিলে সৰু হৈ যোৱা আছিলে ঠিক আছে এইখিনি আছিলে তেওঁলোকৰ শৈলী মন্দিৰসমূহ বনোৱাৰ আৰু এইসমূহ কৰা হৈছিলে কাৰণ ভৌগোলিক অৱস্থান আৰু গঠন অনুসৰি ঠিক আছে নেক্সট যদি চাওঁ আমি ৱেছৰ শৈলী হৈছিলে মধ্য ভাৰত ই নাগৰ আৰু দ্ৰাবিড় শৈলীৰ এক মিশ্ৰিত ৰূপ মানে নাগৰ আৰু দ্ৰাবিড় শৈলীৰ যি বনোৱা ধৰণ আছিলে এইটো আছিলে অৰ্ধবৃত্তাকাৰ এয়া আছিলে আয়তাকাৰ দুইটাকে মিক্স কৰি যোনটো শ্বেপ হৈছিলে সেইমতে কি হৈছিলে ৱেছৰ শৈলীত মানে মধ্য ভাৰতত সেই মন্দিৰসমূহ কি কৰা হৈছিলে বনোৱা হৈছিলে ঠিক আছে সো নিৰ্মাণ কৌশল আৰু বৈশিষ্ট্য মন্দিৰসমূহ হিন্দু বাস্তুশাস্ত্ৰ অনুসৰি নিৰ্মাণ কৰা হৈছিলে মানে যিসমূহ হিন্দু বাস্তুশাস্ত্ৰ আছে সেইমতে নিৰ্মাণ কৰা হৈছিলে এনেকে নহয় যে মন গল বনাই দিলে তেনেকুৱা নহয় মানে টোটেলি বৈদিক ভাৱে ঠিক আছে গোটেইখিনি ৰীতি নীতি বৈদিক ভাৱে গোটেইখিনি বস্তু কি কৰা হৈছিলে নিৰ্মাণ কৰা হৈছিলে ঠিক আছে সো মন্দিৰ অজস্ৰ দেৱ দেৱীৰ মূৰ্তি আৰু পৰ্বতৰ শৃংগ সদৃশ সহযোগী শিখৰৰ প্ৰয়োগে এইসমূহক কি কৰিছিলে অনন্য কৰি তুলিছিলে অজন্তাৰ দৰে গুহা মন্দিৰত পাহাৰৰ শিলকাতি কৰা কাৰিকৰী দক্ষতা অত্যন্ত কি হয় বিস্ময়কৰ অজন্তাৰ যি গুহা আছে ঠিক আছে অজন্তাৰ যি গুহা আছে সেই গুহা মন্দিৰত পাহাৰৰ শিল কাটি কি কৰা হৈছিলে বনোৱা হৈছিলে ঠিক আছে শিলকাতি পাহাৰৰ শিলকাতি ভাবিবলগীয়া কথা সেইখিনি সময়ত গতিকে পাহাৰৰ শিলকাতি তেওঁলোকে কি কৰিছিলে এই অজন্তাৰ যি গুহা আছে বৰ্তমান সময়ত ইমান ফেমাস সেয়া কি কৰিছিলে নিৰ্মাণ কৰিছিলে ঠিক আছে সো ইছলামীয় আৰু পাৰ্চী প্ৰভাৱ তুৰ্কী আফগান আৰু মোগল যুগত স্থাপত্যত পাৰ্চী শৈলীৰ প্ৰয়োগ অধিক দেখা যায় এই যুগৰ স্থাপত্যসমূহৰ ভিতৰত তাজমহল হৈছে শ্ৰেষ্ঠ নিদৰ্শন মন কৰিবলগীয়া যে এই বিশাল নিৰ্মাণসমূহ ৰাজকীয় পৃষ্ঠপোষকতাত কি হৈছিলে সম্পন্ন হৈছিলে মানে তুৰ্কী আফগান আৰু মোগল যুগত স্থাপত্যত পাৰ্চী শৈলীৰ প্ৰয়োগ কি হৈছিলে অধিক দেখা গৈছিলে আৰু এই স্থাপত্যসমূহৰ ভিতৰত আমাৰ যি ফেমাস তাজমহল আছে এই তাজমহল কি হয় শ্ৰেষ্ঠ নিদৰ্শন হয় মানে ইছলামীয় আৰু পাৰ্চী প্ৰভাৱ কি হৈছিলে ইয়াৰে সাহিত্য সংস্কৃতিতে হওক বা স্থাপত্যতে হওক কি হৈছিলে প্ৰভাৱ পেলাইছিলে
সো বিশ্ব ঐতিহ্য ক্ষেত্ৰত যি আমাৰ ইউনেস্কো হেৰিটেজ আছে ভাৰতৰ এই চহকী স্থাপত্যসমূহৰ ভিতৰত তিনিটা বিশেষ নিদৰ্শনক ইউনেস্কোৱে বিশ্ব সাহিত্য ক্ষেত্ৰত কি কৰিছে স্বীকৃতি দিছে প্ৰথমটো হ'ল সাঁচিৰ স্তূপ তাৰপিছত হ'ল অজন্তাৰ গুহা আৰু তাৰপিছত হ'ল তাজমহল আৰু এয়া হৈছে সাঁচিৰ স্তূপ ঠিক আছে সো এইসমূহে কি পাইছে ইউনেস্কো হেৰিটেজ মানে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পাইছে মনত ৰাখি যাবা নামবোৰ ধুনীয়াকৈ লিখি লৈ যাবা ঠিক আছে মানে লিখি লিখি থৈ যাবা কপিত সো নেক্সট আহিল আমাৰ ভাস্কৰ্য ঠিক আছে ঐতিহাসিক পৃষ্ঠভূমি ভাৰতীয় ভাস্কৰ্য শিল্পৰ আৰম্ভণি সিন্ধু সভ্যতাৰ সময়ৰ পৰাই হৈছিলে এটা যদি প্ৰশ্নটো সোধে যে ভাস্কৰ্য ভাৰতীয় ভাস্কৰ্য কেতিয়াৰ পৰা আৰম্ভ হৈছিলে তেতিয়া আমি ক'ব লাগিব যে সিন্ধু উপত্যকাৰ সময়ৰ পৰাই কি হৈছিলে এই ভাস্কৰ্যসমূহৰ যে ভাৰতীয় ভাস্কৰ্য আছে হেয়াৰ কি হৈছিলে আৰম্ভণি হৈছিলে সো এই শিল্পকলাই থলুৱা কলা কৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী শৈলীৰ সহযোগত কি কৰিছিলে এক পৰিপক্ক ৰূপ লাভ কৰিছিলে ঠিক আছে সো নিৰ্মাণ শৈলী আৰু উপকৰণ কি কি ব্যৱহাৰ কৰিছিলে সামগ্ৰী এই মূৰ্তিসমূহ পোৰামাটি শিল ব্ৰঞ্জ তাম ৰূপ আৰু সোণেৰে কি কৰা হৈছিলে নিৰ্মাণ কৰা হৈছিলে মানে যিসমূহ মূৰ্তি নিৰ্মাণ কৰিছিলে এইসমূহ সামগ্ৰী কি কৰা হৈছিলে ব্যৱহাৰ কৰা হৈছিলে কৌশল কি আছিলে সহজ সৰল আৰ্হিৰ পৰা আৰম্ভ কৰি দ্বিভংগ ত্ৰিভংগ আৰু চতুৰ্ভংগৰ দৰে জটিল আৰু সমানুপাতিক শৈলী ইয়াত ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ পৰাই গম পাই সেইখিনি সময়তো মানুহবোৰ কিমান সৃষ্টিশীল আছিলে কেনেদৰে তেওঁলোকে জটিলৰ পৰা জটিল কামো কৰিব পাৰিছিলে কাৰণ সেইখিনি সময়ত মেচিনো নাছিলে হাতেৰে তেওঁলোকে গোটেইখিনি বস্তু ধুনীয়াকৈ বনাইছিলে সো অনুভৱৰ প্ৰকাশ মূৰ্তিসমূহৰ মুখাৱয়ত সুখ শান্তি ক্ৰোধ আদি সূক্ষ্ম আবেগ ফুটাই তোলা হৈছিলে মানে প্ৰত্যেকটো মূৰ্তিতে কি হৈছিলে তেওঁলোকে এটা এটা ফিলিংছ এটা এটা অনুভৱ আবেগ কি কৰিছিলে ফুটাই উঠাইছিলে মানে যদি মানে ক্ৰোধ হওক সুখ হওক শান্তি হওক এইসমূহ বিষয়বস্তু আৰু গুৰুত্ব কোনসমূহত দিছিলে ভাস্কৰ্যসমূহৰ ভিতৰত বুদ্ধ মহাবীৰ হিন্দু দেৱ দেৱী যক্ষ যক্ষিণী বিভিন্ন জীৱ জন্তুৰ মূৰ্তি কি আছিলে প্ৰধান আছিলে এই যে মূৰ্তিসমূহ বনাইছিলে এইসমূহৰ ওপৰত কি কৰা হৈছিলে বেছি প্ৰাধান্য দিয়া হৈছিলে ঠিক আছে সম্ৰাট অশোকৰ স্তম্ভৰ শীৰ্ষত থকা জন্তুৰ মূৰ্তিসমূহ বুদ্ধৰ জীৱন আৰু ভাৰতীয় সংস্কৃতিৰ বাবে অতি কি হয় গুৰুত্বপূৰ্ণ গতিকে সম্ৰাট অশোকৰ যি স্তম্ভ আছে আমাৰ যিটো অশোক স্তম্ভ আছে তাত যি কি আছে আমাৰ চাৰিটা কি আছে জন্তু আছে নাই জন্তুৰ যিসমূহ মূৰ্তি আছে হেয়া কাৰ বুলি কি কৈছে বুদ্ধৰ জীৱন আৰু ভাৰতীয় সংস্কৃতিৰ বাবে অতি কি হয় গুৰুত্বপূৰ্ণ হয় কাৰণ প্ৰত্যেকটোৰে এটা এটা কি আছে ধুনীয়া অৰ্থ আছে ঠিক আছে আৰু এয়া হৈছে গৌতম বুদ্ধৰ মূৰ্তি ঠিক আছে তোমালোকে দেখিছে কিতাপতো আছে ধুনীয়াকৈ সো নেক্সট যদি আমি চাওঁ তিনিটা প্ৰধান শিল্পকলা ঠিক আছে সো প্ৰথমটো হ'ল গান্ধাৰ শিল্পকলা উত্তৰ পশ্চিম ভাৰত আৰু আফগানিস্তানত বিকশিত ইয়াত গ্ৰীক ৰোমান শৈলীৰ কি হয় প্ৰভাৱ স্পষ্ট এইসমূহ আচলতে ক'ত বিকশিত হৈছিলে উত্তৰ পশ্চিম ভাৰত আৰু আফগানিস্তানত ঠিক আছে সো নেক্সট যদি চাওঁ আমি মথুৰা শিল্পকলা ই প্ৰথমে স্বকীয়ভাৱে বিকশিত হৈছিল আৰু গুপ্ত যুগত চৰম উৎকৰ্ষ লাভ কৰিছিল মানে স্বকীয়ভাৱে নিজস্বভাৱে বিকশিত হৈছিলে আৰু গুপ্ত যুগত চৰম উৎকৰ্ষ লাভ কৰিছিলে তাৰপিছত আছিলে অমৰাৱতী শিল্পকলা খাইকৈ সাতবাহনসকলৰ পৃষ্ঠপোষকতাত কি হৈছিলে ই বিকশিত হৈছিলে সো প্ৰধান শিল্পকলা কেইটাৰ নাম কেইটা কি হ'ব তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে আৰু কি কি হৈছিলে ক'ত হৈছিলে গোটেইখিনি বস্তু মই ধুনীয়াকৈ লিখি দিছো লাইন ৱাইজ পঢ়ি যাবা এক্সামত লিখিবা ধুনীয়াকৈ মাৰ্কস অটোমেটিক আহিব ঠিক আছে তাৰপিছত আহিলে পৃষ্ঠপোষকতা আৰু পৰৱৰ্তী অৱস্থা দেশী আৰু বিদেশী বিভিন্ন ৰাজবংশ এই কলাৰ বিকাশৰ বাবে পৃষ্ঠপোষকতা কৰিছিলে অৱশ্যে প্ৰাচীন কালৰ তুলনাত মধ্যযুগত ভাৰতীয় ভাস্কৰ্য শিল্পৰ বিশেষ উন্নতি হোৱা নাছিল বা ইয়াৰ অৱনতি ঘটিছিল গতিকে প্ৰাচীন কালত যিমানখিনি উন্নতি হৈছিলে মধ্য যুগত সিমানখিনি উন্নতি হোৱা নাছিলে বা অৱনতি ঘটিছিল ঠিক আছে নেক্সট যদি আমি চাওঁ চিত্ৰকলা সো চিত্ৰকলাৰ প্ৰধান ভাগসমূহ আছিলে দুটা ভাগ আছিলে এটাটো হ'ল দেৱাল চিত্ৰ যাক মুৰেল পেইন্টিং বুলি কয় গুহা বা মন্দিৰৰ দেৱালত অঁকা বৃহৎ আকাৰৰ চিত্ৰ যেনে অজন্তা বাঘৰ গুহা মানে দেৱালত ৱালত যিসমূহ আঁকিছিলে সেইবোৰ আছিলে দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ মানে মিনিয়েচাৰ পেইন্টিংছ কি আছিলে গ্ৰন্থসমূহ সচিত্ৰ কৰিবলৈ তালপাত সাঁচিপাত বা কাপোৰত অঁকা সৰু আকাৰৰ চিত্ৰ মানে যিসমূহ মানে আগতে কি হৈছিলে সাঁচিপাতত লিখিছিলে সো সাঁচিপাতত যিসমূহ ড্ৰয়িং কৰিছিলে বা কাপোৰত যিসমূহ ড্ৰয়িং কৰিছিলে ছবি আঁকিছিলে সেইসমূহ কি আছিলে ক্ষুদ্ৰাকাৰ চিত্ৰ কাৰণ সেইবোৰ সৰু সৰুকৈ আঁকা হয় আৰু দেৱালৰ চিত্ৰ মানে কি আছিল যিসমূহ ৱালত অঁকা হৈছিলে দেৱালত অঁকা হৈছিলে সেইসমূহ হৈছিলে দেৱালৰ চিত্ৰ গতিকে
দুয়োটা চিত্ৰশৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন, হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি অজন্তা ক'ত আছে? মহাৰাষ্ট্ৰ, বাঘ মধ্যপ্ৰদেশ, চিত্ৰনাচল তামিলনাডু, আৰমামলাই তামিলনাডু আদিৰ গুহাৰ দেৱালসমূহত অঁকা হৈছিলে। এইবোৰৰ ভিতৰত অজন্তাৰ দেৱালৰ চিত্ৰসমূহ কি হয়? পৃথিৱী বিখ্যাত। মানে অজন্তাৰ দেৱালত যিসমূহ চিত্ৰ অঁকা হৈছে সেইসমূহ পৃথিৱীৰ কাৰণে, পৃথিৱীৰ গোটেই ঠাইতে কি হয়? বিখ্যাত হয়। গতিকে কোনটো হেয়া ক'ত আছে তোমালোকে মনত ৰাখি যাব লাগিব কিন্তু। যেনেকে অজন্তা আছে মহাৰাষ্ট্ৰত, বাঘ আছে মধ্যপ্ৰদেশত, ঠিক আছে, বাঘৰ গুহা, চিত্ৰনাচল আছে তামিলনাডুত। এই ঠাইসমূহ মনত ৰাখি যাব লাগিব। MCQ দি দিব পাৰে, নহলে ডাইৰেক্ট কুৱেশ্যনতো দি দিব পাৰে, ঠিক আছে। চ' 10ম শতিকা মানৰ পৰা অসম, ৰাজস্থান, উৰিষ্যা, মহীশূৰ, তাঞ্জোৰ আদি ঠাইত তালপাত, সাঁচিপাত, পাট কাপোৰ আদিত ক্ষুদ্ৰাকৃতিৰ চিত্ৰ অঁকা হৈছিলে আৰু মূলতঃ সংশ্লিষ্ট গ্ৰন্থসমূহৰ বিষয়সমূহৰ সচিত্ৰ বিৱৰণ দিয়াৰ উদ্দেশ্যে। আৰু 10ম শতিকাৰ মানৰ পৰাই কি হৈছিলে? যিটো ক্ষুদ্ৰাকৃতিৰ চিত্ৰ আছিলে সেইসমূহ কি কৰা হৈছিলে? অংকন কৰা হৈছিলে। কিহৰ কাৰণে? কি দেখাবৰ কাৰণে? সংশ্লিষ্ট গ্ৰন্থসমূহৰ বিষয়বস্তুৰ সচিত্ৰ বিৱৰণ, মানে গ্ৰন্থসমূহৰ সচিত্ৰ বিৱৰণ যাতে সৰু সৰুকে দেখাব পাৰে সেইখিনিৰ কাৰণে কি কৰা হৈছিলে? এই ক্ষুদ্ৰাকৃতিৰ চিত্ৰসমূহ অংকন কৰা হৈছিলে, ঠিক আছে। অকে, চ' নেক্সট চিত্ৰকলাৰ সৰাংগ। 6টা নিয়ম আছিলে। খ্ৰীষ্টপূৰ্ব 1ম শতিকাতে চিত্ৰ অংকনৰ বাবে 6টা প্ৰধান নিয়ম বা সৰাংকৰ চৰ্চা হৈছিলে। প্ৰথমটো হয় আকৃতি, জোখ মাখ, আবেগ অনুভূতি, প্ৰকাশক কৌশল, কলাত্মক উপস্থাপন, সাদৃশ্য জ্ঞান আৰু তুলিকা ব্যৱহাৰৰ নিয়ম। গতিকে চিত্ৰকলা এনেকুৱা নাছিল যে অকল আঁকিব লাগে কাৰণে আঁকিছিলে, ঠিক আছে। ইয়াৰেও নিয়ম আছিলে, 6টা প্ৰধান নিয়ম আছিলে। আকৃতিটো কি হ'ব লাগিব? ধুনীয়া হ'ব লাগিব, ঠিক আছে। তাৰপিছত কি আছিলে? জোখ মাখ, পুৰা মেজাৰমেণ্টত আঁকিব লাগিব, অলপো ইফাল সিফাল হ'ব নোৱাৰিব, ঠিক আছে। আবেগ অনুভূতি প্ৰকাশক হ'ব লাগিব, যে দুখত আছে নে, ক্ৰোধত আছে নে, সুখত আছে, গোটেইখিনি। তাৰপিছত কলাত্মক উপস্থাপন, সাদৃশ্য জ্ঞান আৰু তুলিকা ব্যৱহাৰৰ নিয়ম, গোটেইখিনি বস্তু কি হ'ব লাগিব? মানে মেইনটেইন কৰি হ'ব লাগিছিল। সেইকাৰণে আমি যদি এতিয়াও চাওঁ মন্দিৰসমূহত গ'লে বা যদি আমি ফটোটো চাওঁ, কি হয়? প্ৰত্যেকটো বস্তু ধুনীয়াকে এটা এটা সমান সমানকে। এইখিনি সময়ত এনেকুৱা নাছিল যে মানুহবোৰে পুৰা মেথছত পাৰ্গত আছিল, সেনেকুৱাটো নাছিলে। বাট তেওঁলোকে যিখিনি বস্তু ৱালত কৰিছিলে, খুদিত কৰিছিলে বা বনাইছিলে, সেইখিনি বস্তু কি হৈছে? ডিটেইলত বনাইছিলে, মানে ধুনীয়াকে একদম স্পষ্টভাৱে। আৰু মানে আকৃতিবোৰে হওক বা জোখ মাখ, পুৰা জুখি জুখি বস্তুবোৰ অংকন কৰিছিলে, ঠিক আছে। আৰু এয়া আছিলে অজন্তাৰ চিত্ৰকলা, ঠিক আছে। চ' নেক্সট যদি আমি চাওঁ উপকৰণ আৰু বিষয়বস্তু, উপকৰণ কি কি ব্যৱহাৰ কৰিছিলে? ৰং আছিলে পূৰ্বতে এলান্ধু, হালধি, সেন্দুৰ, শিলিখাৰ ৰস আদি প্ৰাকৃতিক সামগ্ৰীৰে কি কৰিছিলে? ৰং তৈয়াৰ কৰিছিলে। আৰু বিষয়বস্তু আছিলে প্ৰাচীন কালত বৌদ্ধ, জৈন, হিন্দু ধৰ্মৰ কাহিনীসমূহ চিত্ৰৰ মূল বিষয়বস্তু আছিলে। গতিকে মনত ৰাখিব, ভাস্কৰ্য কিহেৰে বনাইছিলে, চিত্ৰকলাসমূহ কিহেৰে বনাইছিলে, ঠিক আছে। এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়, লিখি থৈ দিবা। চ' মোগল যুগৰ যদি আমি চিত্ৰকলা চাওঁ, প্ৰথমটো হ'ল মোগল বাদশ্বাহসকলৰ আকবৰ, জাহাংগীৰ, শ্বাহজাহান দিনত চিত্ৰকলাই চৰম উৎকৰ্ষ লাভ কৰিছিলে। কাৰণ আমি জানো শ্বাহজাহানে কি কৰিছিলে? তাজমহল বনাইছিলে, ঠিক আছে, মানে তেওঁ বনাব দিছিলে। চ' গ্ৰন্থ অলংকৰণ, বাদশ্বাহনামা, জাহাংগীৰনামা আদিৰ দৰে জীৱনীমূলক গ্ৰন্থসমূহ সচিত্ৰ কৰা হৈছিলে। চ' বিষয়ৰ বৈচিত্ৰ্য, মোগল চিত্ৰত সম্ৰাটৰ ছবি, দৰবাৰৰ দৃশ্য, যুদ্ধ, চিকাৰ, বাগিচা, জীৱ জন্তু আদিৰ নিখুঁত উপস্থাপন কি হয়? দেখা যায়। আৰু ফাৰ্চী শৈলীৰ প্ৰভাৱত ৰামায়ণ, মহাভাৰতৰ দৰে ধৰ্মগ্ৰন্থসমূহতো কি হৈছিলে? চিত্ৰ অংকন কৰা হৈছিলে। আৰু এইসমূহ কেতিয়া হৈছিলে? মোগল যুগত, যেতিয়া মোগলসকল আছিলে সেইখিনি সময়ত এইসমূহ মানে চিত্ৰকলাৰ কি হৈছিলে? উন্নতি হৈছিলে, ঠিক আছে। চ' নেক্সট যদি আমি চাওঁ সংগীত আৰু নৃত্য, ঠিক আছে। সংগীতৰ প্ৰাচীন উৎস, ভাৰতীয় সংগীতৰ মূল উৎস হৈছে সামবেদ। মনত ৰাখিবা, ভাৰতীয় সংগীতৰ মূল উৎস কি হয়? সামবেদ। যজ্ঞৰ সময়ত দেৱতাসকলক সন্তুষ্ট কৰিবলৈ উদগাতা নামৰ পুৰোহিতসকলে সামবেদৰ সূত্ৰসমূহ গীত হিচাপে পাঠ কৰিছিলে, ঠিক আছে। গতিকে যি সংগীত আছে, আমাৰ ভাৰতীয় সংগীতৰ মূল উৎস কি হৈছে? সামবেদ। আৰু কি হৈছিলে? কিয় গোৱা হৈছিলে? যেতিয়া দেৱতাসকলে কি কৰিছিলে? যজ্ঞৰ সময়ত দেৱতাসকলক সন্তুষ্ট কৰিবলৈ যিসমূহ পুৰোহিত আছিলে, ঠিক আছে, তেওঁলোকে কি কৰিছিলে? উদগাতা নামৰ পুৰোহিতসকল যিসকল আছিলে, তেওঁলোকে সামবেদৰ সূত্ৰসমূহ গাই শুনাইছিলে, ঠিক আছে। চ' পৰৱৰ্তী সময়ত এই সুৰ আৰু তালৰ পৰিৱৰ্তন ঘটি সংগীতৰ বিভিন্ন শাখা প্ৰশাখাৰ কি হয়? সৃষ্টি হয়। এতিয়া ভৰতমুনিৰ নাট্যশাস্ত্ৰ কি আছিলে? খ্ৰীষ্টপূৰ্ব 200 পৰা খ্ৰীষ্টীয় 2000ৰ ভিতৰত ভৰতমুনিয়ে কি কৰিছিলে? নাট্যশাস্ত্ৰ ৰচনা কৰিছিলে। মনত ৰাখি যাবা, ইম্পৰ্টেণ্ট হয় কিন্তু।
প্ৰায় ৬,০০০ শ্লোক সম্বলিত এই গ্ৰন্থখনত নাটক, সংগীত, নৃত্যৰ বিভিন্ন নীতি নিয়ম লিপিবদ্ধ কৰা হৈছে, যাক ভাৰতীয় কলাৰ কি বুলি কোৱা হয়, আধাৰ বুলি কোৱা হয় এই নাট্যশাস্ত্ৰ। ঠিক আছে, চ' ধ্ৰুপদী সংগীত আৰু বাদ্যযন্ত্ৰ কি আছিলে? ভাৰতীয় ধ্ৰুপদী সংগীত গুৰু শিষ্য পৰম্পৰাৰ মাজেৰে বৰ্তমানলৈকে বৰ্তি আছে। বিশেষকৈ মোগলসকলৰ দিনত ইয়াৰ ব্যাপক উন্নতি হৈছিলে। মানে ধ্ৰুপদী সংগীত যি আছে গুৰু শিষ্যৰ মাজত যি এক কি বুলি কৈছে, পৰম্পৰাৰ মাজেৰে, গুৰু শিষ্যৰ এক পৰম্পৰাৰ মাজেৰে এই সংগীত এতিয়াও কি হৈ আছে, চলি আছে। আৰু এইসমূহ আৰম্ভ হৈছিলে মোগলসকলৰ সময়তে। ঠিক আছে, চ' সংগীতৰ সৈতে সংগত কৰিবলৈ বিভিন্ন বাদ্যযন্ত্ৰৰ উদ্ভাৱন কৰা হৈছিল, যেনে তন্ত্ৰী বাদ্য। তন্ত্ৰী বাদ্য কোনবোৰ? বীণা, চেতাৰ, সাৰংগী, দোতাৰা। চৰ্মবাদ্য কোনবোৰ? ঢোল, তবলা, নাগাৰা, মৃদংগ, খোল। আৰু অন্যান্য কি কি আছিলে? বাঁহী, চেনাই, তাল, জল তৰংগ ইত্যাদি। গতিকে নামবোৰ ধুনীয়াকে কি কৰিবা, মনত ৰাখি যাবা, আৰু ধুনীয়াকে যেতিয়া ভিডিঅ'টো চাই আছা তোমালোকে ধুনীয়াকে পইণ্ট আউট কৰি যাবা। ঠিক আছে, চ' নেক্সট, ভাৰতৰ ৮বিধ ধ্ৰুপদী নৃত্য। ত' ভাৰতত অসংখ্য লোকনৃত্যৰ লগতে চৰকাৰে কি কৰিছিলে, ৮বিধ প্ৰধান নৃত্য কি বুলি কোৱা হৈছে, ধ্ৰুপদী নৃত্য আছে। ঠিক আছে, মানে শাস্ত্ৰীয় নৃত্য আছে। কি কি হয়? সত্ৰীয়া অসমৰ পৰা, মণিপুৰী হয় মণিপুৰৰ, ভাৰত নাট্যম হ'ল তামিলনাডুৰ, কথাকলি হ'ল কেৰেলা, মোহিনী আট্টম কেৰেলা, কুচিপুড়ি হ'ল অন্ধ্ৰপ্ৰদেশৰ, ওডিচি হ'ল উৰিষ্যা, আৰু কথক হ'ল উত্তৰ ভাৰত। গতিকে নামসমূহ, অসমত কোনটো নৃত্য চলি আছে? সত্ৰীয়া নৃত্য। মণিপুৰত কি চলি আছে? মণিপুৰী। তামিলনাডুত কি হয়? তামিলনাডুৰ শাস্ত্ৰীয় নৃত্যটোৰ নাম কি হয়? ভাৰত নাট্যম। কেৰেলাৰ শাস্ত্ৰীয় নৃত্যটোৰ নাম হয় কথাকলি। তো এইখিনি বস্তু মনত ৰাখিবই লাগিব যেনেকে নহওক, কাৰণ পৰীক্ষাত প্ৰশ্ন আহিবই। আৰু পৰীক্ষা অকল এনেকুৱা নহয় যে পৰীক্ষাত আহিবৰ কাৰণে পঢ়িছো, সেইটো নহয়, গোটেই জীৱনটো মনত ৰখাটো খুবেই দৰকাৰ এইসমূহ বস্তু। ঠিক আছে, গতিকে এয়া হৈছে আমাৰ ভাৰতত বিভিন্ন ধৰণৰ নৃত্য আছে। মই ক'লোৱে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বেলেগ বেলেগ নৃত্য। ঠিক আছে, কিন্তু তাৰে ভিতৰত কি কৰিছে, ভাৰতত কি হৈছে, চৰকাৰে কি কৰিছে, চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত কেইটা আছে? ৮টা আছে আমাৰ শাস্ত্ৰীয় নৃত্য বা ধ্ৰুপদী নৃত্য। ঠিক আছে, চ' নেক্সট যদি আমি চাওঁ যোগবিদ্যা। ঠিক আছে, চ' ঐতিহাসিক পৃষ্ঠভূমি। যোগবিদ্যা ভাৰতৰ এক অতি প্ৰাচীন আৰু গৌৰৱময় সাংস্কৃতিক ঐতিহ্য। ইয়াৰ প্ৰচলন হিন্দু সভ্যতাৰ সময়ৰ পৰাই আছিল বুলি ধাৰণা কৰা হয়, আৰু বৈদিক যুগত ইয়াৰ চৰ্চা ব্যাপকভাৱে বৃদ্ধি পাইছিলে। মানে হিন্দু উপত্যকাৰ সময়ৰ পৰাই চলি থকা বুলি কৈছিলে, কিন্তু বৈদিক যুগত কি কৰা হৈছিলে, ইয়াৰ চৰ্চা বেছিকৈ হৈছিলে। মহৰ্ষি পতঞ্জলিৰ অৱদান কি আছিলে এই যোগবিদ্যাত? খ্ৰীষ্টীয় ২য় শতিকাত মহৰ্ষি পতঞ্জলিয়ে যোগসূত্ৰ নামৰ কি কৰিছিলে, এখন গ্ৰন্থ সংকলন কৰি যোগবিদ্যাক এক সুসংহত আৰু দাৰ্শনিক ৰূপ দিছিল, যি তেওঁৰ কি আছিলে, যোগসূত্ৰ নামৰ এখন গ্ৰন্থ আছিলে। কাৰ? মহৰ্ষি পতঞ্জলিৰ। ঠিক আছে, তেওঁৰ আছে এয়া অৱদান যোগবিদ্যাত। তেওঁ যোগক কেৱল ব্যায়াম হিচাপে নহয়, বৰঞ্চ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক সম্পূৰ্ণ জীৱন প্ৰণালী হিচাপে কি কৰিছিলে, গঢ় দিছিলে। অকল এনেকুৱা নহয় যে যোগবিদ্যা অকল ব্যায়াম হয়, এয়া আধ্যাত্মিক হওক, শাৰীৰিকভাৱে হওক, মানসিকভাৱে হওক, গোটেইখিনি বস্তুতে ইম্প্ৰুভমেণ্ট দিয়াত কি কৰে, সহায় কৰে। ঠিক আছে, চ' অষ্টাংগ যোগ কি হয়? পতঞ্জলিৰ যোগ পদ্ধতিত ৮টা বিশেষ স্তৰ বা অষ্টাংগ যোগৰ বিধান দিয়া হৈছে। সেইসমূহ হ'ল যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি। এইসমূহ হৈছে স্তৰ, বিভিন্ন স্তৰ যোগবিদ্যাৰ, মানে কি বুলি কোৱা হয়, অষ্টাংগ যোগ বুলি কোৱা হয়। ঠিক আছে, নামবোৰ মনত ৰাখিবা। গতিকে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি কি আছিলে? যোগবিদ্যাৰ কাৰ্যকাৰিতা আৰু মানৱ সমাজলৈ ইয়াৰ অৱদানক স্বীকাৰ কৰি ৰাষ্ট্ৰসংঘই কি কৰিছিলে, ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে, মনত ৰাখিবা, ২১ জুন তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয়। আৰু ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বজুৰি এই দিৱস কি কৰা হৈ আছে, পালন কৰি অহা হৈছে। মানে ২০১৫ চনত ৰাষ্ট্ৰসংঘই কি কৰিলে, ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে কি কৰা হ'ল, পালন কৰিবলৈ ধৰিলে। ঠিক আছে, চ' এইখিনি আছিলে আজি আমাৰ পাৰ্ট 1ত। চ' পাৰ্ট 1ত আমি কি কি পঢ়িলো, ভাস্কৰ্যৰ কথা পঢ়িলো, কেনেকে আমাৰ ভাস্কৰ্যসমূহ আহিল ভাৰতীয় সংস্কৃতিত, কেনেকে সাহিত্য আহিল, কেনেকে স্থাপত্য আহিল, কেনেকে চিত্ৰকলা আহিল, কেনেকে নৃত্য আৰম্ভ হ'ল, আমাৰ ইয়াতে সংগীত আৰম্ভ হ'ল। ঠিক আছে, যোগবিদ্যা। গতিকে গোটেইখিনি বস্তু আমি ধুনীয়াকে, যিখিনি ইম্পৰ্টেণ্ট একচুৱেলি সেইখিনি বস্তু পঢ়িলো। গতিকে তোমালোকে ভিডিঅ'টো যেতিয়া চাই আছা, এনেই চাই নাথাকিবা, চাব লাগে কাৰণে বহি এখন ওলাই লৈ ইম্পৰ্টেণ্ট বস্তুবোৰ নোট ডাউন কৰি যাবা, যাতে পৰীক্ষাৰ আগদিনা তোমালোকে এবাৰ বহিটো চোৱাৰ লগে লগে গোটেইখিনি বস্তু মনত পৰি যায় যে এই পাঠটোত এইখিনি বস্তু ইম্পৰ্টেণ্ট আছিলে। ঠিক আছে,
সো আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিবা আৰু কিবা যদি সুধিবলগীয়া থাকে বা কিবা জানিবলগীয়া থাকে আমাৰ কমেণ্ট বক্সত কমেণ্ট দি দিবা আজিলৈ ইমানেই আছিল আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ